তো বন্ধুসকল এই বছৰ একদম মোস্ট এন্টিচিপেটেড মুভি আহি গ'ল ওয়েলকাম টু দি জংগলৰ ট্ৰেইলাৰ যি নেকি টিজাৰ আহোঁতে আমি কথা পাতিছিলোঁ এতিয়া আহিব চিনেমাখন 26 জুনত এই মাহে ঠিক আছে তো 4 মিনিট 10 ছেকেণ্ডৰ এটা বাম্পাৰ ডাঙৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে আৰু মই চাই দিলোঁ আপোনালোকেও নিশ্চয় চালে ট্ৰেইলাৰটো আৰু কমেডি হৈছে নহয় আপোনালোকে কমেন্ট সেকশন খোলা আছে জনাই দিব তো বলক বহুত দেৰি নকৰি এই ট্ৰেইলাৰটোৰ অলপ অপাৰেশ্যন কৰি লওঁ ঠিক আছে তো মানে এনেকুৱা হৈ যায় ইমান ডাঙৰ ষ্টাৰ কাষ্ট অক্ষয় কুমাৰ সুনীল শেট্টি পৰেশ ৰাৱাল ৰাজপাল যাদৱ ৰবীনা টণ্ডন দিশা পাটানী ও মাই গড লাৰা দত্ত জেকি শ্ৰফ শেষে নহ'ব ইমানখিনি কেৰেক্টাৰ ইয়াতে আছে ওয়েলকাম আপোনালোকে চাইছে আগতে কেনেকুৱা এটা ফ্ৰেঞ্চাইজৰ মুভি আছিলে যেনেকি ছেকেণ্ডখনত অক্ষয় কুমাৰ গায়ব হৈ গৈছিলে আৰু থাৰ্ডখনত সি আহি গ'ল ওয়েলকাম টু দি জংগল নামত এখন সিকুৱেল আহিছে ওয়েলকামৰ একো বেয়া কথা নহয় কিন্তু মোৰ প্ৰথম কথা ইয়াত ডাউট কি হ'ল গম পাই নে ইয়াতে ডাইৰেক্টৰ যিজন আছে আহমদ খান তেখেতৰ আমি লাষ্ট মুভিজবোৰ যদি চাওঁ তেখেতে একদম টাইগাৰ শ্ৰফক নিজৰ পিটেকৰ নিচিনা একদম ল'লে আৰু হিৰোপন্তি 2 বাঘী 2 বাঘী 3 মানে কমপ্লিটলি তাৰ গোটেই চিনেমাখিনি তেখেতে ডাইৰেক্ট কৰিছে আৰু সেইখিনি চিনেমাৰ ৰিজাল্ট কেনেকুৱা আমি সকলোৱে জানো তো ভয় হেতুক লৈহে আছে বাকী বলিউডৰ একদম এক নম্বৰ টপ কমেডিয়ান অক্ষয় কুমাৰে নিজৰ কাণ্ডত চিনেমা কেনেকৈ নিব লাগে তেখেতে ভালকৈ জানে কমেডি তেখেতৰ একদম তেজত পুৰা পুটি পুটি কৰি ভৰি আছে সেইটো আমি সকলোৱে জানো লাষ্ট ভূত বাংলাখনতো ষ্টৰিটো বহুত বেছি ইউনিক নহ'লেও কিন্তু তেখেতৰ কমেডিয়ে বহুত বেছি মানে আকৰ্ষণ কৰিছিলে আৰু বহুত বেছি ভাল লাগিছিলে কাৰণ প্ৰিয়দৰ্শনে ডাইৰেক্ট কৰা মুভি আৰু এইখন হৈ গ'ল আহমদ খানৰ তো অকণমান ডাউটটা আছে কিন্তু তথাপিও এইখন চিনেমা একদম যিখিনি ডায়লগ আছে বা যিখিনি প্ৰেজেন্টেশ্যন ৰাখিছে মোৰ সেইখিনি বস্তু ভাল লাগিছে সিৰিয়াসলি কৈছোঁ দুটামান ডায়লগ কিন্তু বহুত বেছি ভাল ৰাখিছে লাষ্টৰ জেকি শ্ৰফে কয় তোমাৰা চেহেৰা কাহা দিখা দিখা সা লগ ৰহা হে তেতিয়া সুনীল শেট্টিয়ে যেতিয়া কয় क्या सर आप फ्लॉप मूवी देखती हो क्या একদম ইউনিক মানে সেই বস্তুটো কৈছে নহয় ইণ্ডিয়াছ ফাৰ্ষ্ট 2000 crore ফিল্ম এনেকৈ বুলি কয় যে তাৰপিছত ফেক বুলি দেখায় সেই বস্তুটো একদম ইউনিক আছিলে ঠিক আছে আৰু চিনেমাখনত একদম কমপ্লিটলি পাজল তো মনে হ'ল চিনেমাখনৰ ভিতৰতে আৰু এখন চিনেমা হ'ব যেনেকি শ্বুটিং কৰিব ডাইৰেক্টৰ থাকে পৰেশ ৰাৱাল যেনেকি গোটেই টিমটোক লৈ চিনেমা বনাবলৈ যায় আৰু সেই চিনেমাখন একদম আৰ্মি বেছ চিনেমা হ'ব আৰু আৰ্মি বেছ চিনেমা হ'লে প্ৰথমে তেওঁক আৰ্মি ট্ৰেইনিং দিয়াব তাৰ পাছত মানে কনচেপ্টটো শুনিয়ে মোক হাঁহি ধৰিছে কিন্তু ইয়াৰ ডায়লগ ডেলিভাৰীবোৰ যদি বহুত বেছি ভাল ওলাই যায় আৰু প্ৰেজেন্টেশ্যনটো যদি কমেডি ভাল ৰাখি দিয়ে তেনেহ'লে চিনেমাখনটো চলিব ঠিক আছে তো আৰ্মিৰ চিনেমা হ'ব এখন আৰু তাৰ পাছত আৰ্মি ট্ৰেইনিং দিয়াব আৰু তাৰ পাছত সিহঁতি শ্বুটিং কৰিবলৈ যাব আৰু য'ত নেকি এখন গাঁও থাকিব আঞ্জান নগৰ আৰু তাত সিহঁতক বচাবলৈ যাব আৰু তাৰ পাছতে আহি যাব একদম ৰিয়েল গুণ্ডা য'ত নেকি সিহঁতি ফচিব তাৰ পাছত চিনেমাখন বা কেনেকৈ ওলাব সিহঁতি সেই বস্তুটোৰ ওপৰত গ'লে কিছুমান বেষ্ট হ'ব আৰু কমেডি চিনেমাবোৰ আমি চাবলৈ গ'লে সঁচা কথা ক'বলৈ আমাৰ লজিক একো নাথাকে আমি বিনা লজিকত চাব লগা হয় তাৰ কমেডি টাইমিং চিটুৱেশ্যন কমেডি আৰু প্লাছ আমাৰ সেই ডায়লগ ডেলিভাৰীবোৰ সেইবোৰ বস্তু বহুত বেছি মাষ্ট কৰে যেনেকৈ ইয়াতে ৰবীনা টণ্ডনৰ লগত যিটো 20 বছৰ পাছত ৰিউনিয়ন হৈছে সেইকাৰণে সুধিছে 20 সাল কাহা থা তু যেনেকৈ মানে অক্ষয় কুমাৰক লৈ পুৰাণা চাৱল হেয়ে মানে ডায়লগ ডেলিভাৰী ইউনিক হয় সেইটো বস্তু নকওঁ আৰু সেইখিনি বস্তু একদম মানে ফিট হৈছে চিটুৱেশ্যনটোত চিনেমাখনৰ ঠিক আছে চিনেমাখনৰ প্ৰেজেন্টেশ্যনটো কেনেকুৱা ৰাখে সেইটোহে মানিব লাগিব কাৰণ ইয়াৰ VFX ডিপাৰ্টমেণ্টত অকণমান উইক লাগিছে কিন্তু যিহেতু প্ৰথমতে আমাক ইন্ট্ৰডিউচ কৰিয়ে দিলে যে ফেক ফিল্ম বুলি তো সেইটো কাৰণে আমাৰ বহুত বেছি ক'ব লগা নাথাকিব আৰু অক্ষয় কুমাৰে মানে নিজকে কেনেকৈ প্ৰেজেন্ট কৰিছে মানে গাৰ্ডছ লাগিব এনেকুৱা ধৰণৰ ডায়লগ ৰাখিব মানে যে তেখেতে নিজকে নিজে নিচা প্ৰত্যেকজন এক্টৰক মানে একদম মানে নিচা দেখুওৱা মানে ইনচাল্ট কৰাৰ এটা তালিকা ৰাখি লৈছে নিজকে মানে নিজৰ কেৰেক্টাৰটোকে মানে আপুনি ভাবক জেকুলিনক মানে কৈ দিছে যে মই কি কাৰণে চিনেমাত আছোঁ তাৰপৰা চবেই তললে চাই কৈ যে গ্লেমাৰৰ কাৰণে আছোঁ সেইটো একদম মানে ক'বই লাগিব দলিৰ চাহাবৰ যিটো ডায়লগ আছে সেইটো নেদেখুৱালেও হ'লহেঁতেন তেখেতক সেইটো মানে চিনেমাত বহুত বেছি মজা লাগিব তো মোৰ মতে এইখন চিনেমা এখন কমেডি জনৰাত পৰিব ঠিক আছে আৰু একো ছাছপেন্স টাইপ তেনেকুৱা একো নাথাকিব এইখন চিনেমাত তো আপোনালোকে ট্ৰেইলাৰটো কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব আৰু চিনেমাখন আহি আছে 26 জুন তাৰিখে যদি ইচ্ছুক আপোনালোকে নিশ্চয় চাব আৰু মইতো চামেই কাৰণ মই চোৱাৰ কামেই হয় আৰু এখন ভাল কমেডি ফানি চিনেমা আমি সেই নষ্টালজিক টাইপ ফিল কৰা বহুত বছৰ হৈ গ'ল তেনেকুৱা হোৱা নাই হয়তো এইখন চিনেমাৰ পৰা আশা কৰিব পাৰি 1% হ'লেও পটেনচিয়েল মই দেখা পাইছোঁ বাকী পাৰ্চনেলি মোক বহুত বেছি হিট নকৰিলে কিন্তু তথাপিও এভাৰেজ 1% পটেনচিয়েল আছে বুলি মই ভাবিছোঁ তো 26 জুনত আমি লগ পাম এই চিনেমাখনৰ ৰিভিউৰ সৈতে তো তেতিয়ালৈ বাই বাই